গাইজ। চ' আজি এনেকুৱা এটা মুভিৰ কথা পাতিম, মানে আপোনাৰ মুভি এটা আপোনাৰ ষ্টাৰ্ট কৰিলে আৰু ষ্টাৰ্টিঙতে বোলে তাত লিখা আছে ষ্টেৰিং ধনুষ বুলি, তো সেই মুভিটো মানে কেতিয়াও মিছ নকৰিব, ঠিক আছে। আৰু ধনুষ এটা এনেকুৱা এটা এক্টৰ হৈ গ'ল, মানে তাৰ মুভিবোৰ চালে মানে আপোনাৰ এনেই 2 ঘণ্টা হওক বা 3 ঘণ্টা হওক এনেই টাইম পাছ হৈ যায়। কিয় মানে ক'ব গ'লে ধনুষৰ যিটো মুভি স্ক্ৰিপ্ট চিলেকশ্যন থাকে আৰু তাৰ ষ্টৰি টেলিংবোৰ বহুত ধুনীয়া থাকে। তো এনেকুৱা এটা মুভি নেটফ্লিক্সত আহি গৈছে। মুভিটো আপোনাৰ 2 আৱাৰ্চৰ হয় আৰু মুভিটো আপোনাৰ এবাৰ অলপ মানি হাইষ্ট, বেংক হাইষ্টৰ ওপৰত হয়, ঠিক আছে। আৰু ইয়াত মানে ধনুষে যিটো কেৰেক্টাৰ মানে প্লে কৰিছে নহয়, আপোনাক এনেকুৱা লাগিব গোটেই মুভিটো মানে ধনুষে নিজৰ শ্বল্ডাৰত লৈ কিনে মানে গোটেই মুভিখন বনাইছে নিচিনা। আৰু শুনা পাইছিলোঁ মুভিটো বোলে উইদিন 40 to 45 ডেজতে শ্বুটিং কৰি কিনে বনাই দিছিলে। মুভিটো আপোনাৰ নেটফ্লিক্সত পাই যাব উইথ গুড হিন্দী ডাব। মুভিটোৰ নাম হয় কাৰা। আৰু মুভিটো কেলে চাবলৈ কৈছোঁ, যেতিয়া আপুনি মুভিটো ষ্টাৰ্ট দিব গম পাই যাব ইয়াত বহুত মিনিংফুল কিছুমান কথা আছে। মানে বেংকে ফাৰ্মাৰ্ছবোৰক যে লোন দি কিনে কেনেকৈ সিহঁতৰ মানে ফাইদা উঠায়, মানে EMIছবোৰৰ কাৰণে কেনেকুৱা সিহঁতক মানে প্ৰেছাৰাইজ কৰে, সেই মুভিটো সেইটোৰ ওপৰত পূৰা ফ'কাছ কৰে। আৰু কেনেকুৱা ধনুষে মানে বেংক হাইজ কৰিবলৈ বাধ্য কৰি যায়, সেইটো বহুত ধুনীয়াকৈ দেখায়। তো এতিয়া মিছ নকৰিব, লগ ইন কৰক নেটফ্লিক্সত আৰু এই মুভিটো চাওক, আৰু চাই মেলি কেনেকুৱা লাগিলে মোক কমেণ্টছত জনাব। নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক, তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয় আই অসম।